ভাগৱত আৰম্ভ হৈছে এডাল মৰা সাপৰ পৰা, মনত ৰাখিব। শেষ হৈছে আকৌ এডাল জীয়া সাপত গৈ। ইয়াৰ তাত্ত্বিক দিশ আছে, আমি পিছত আলোচনা কৰিম। যেতিয়া ৰজা পৰীক্ষিতৰ কাণত এই খবৰটো পৰিল, প্ৰথম অৱস্থাত তেওঁ অকণমান ভয় খালে, স্বাভাৱিক কথা। আপোনাক যদি আজি এজন ভাল জ্যোতিষীয়ে কৈ দিয়ে, হেৰি আপোনাৰ কপালখনো চালোঁ, হাত দুখনো চালোঁ, অহা 7 দিনৰ ভিতৰত আপোনাক সাপে খুটিব বা সাপে খুটি মাৰিব, কেনেকুৱা লাগিব বাৰু আপোনাৰ? ভয় লাগিব নাই? ৰজা পৰীক্ষিতৰ সেই একেটা অৱস্থা হ'ল। দ্বিতীয়তে তেওঁ মনতে ভাবিলে, 7 দিনৰ ভিতৰত যিহেতু মই মৰিমেই, ৰাজ্যৰ ধন সম্পত্তিৰ কি প্ৰয়োজন আছে? এই বুলি তেওঁৰ পুত্ৰ জন্মেঞ্জয়ক ৰাজ্যভাৰ চমজাই কিজানি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় পাওঁ বুলি গংগা নদীৰ তীৰলৈ গুচি গ'ল। আৰু এই খবৰটো যেতিয়া পৃথিৱীত প্ৰচাৰ হৈ গ'ল, গোটেই ঋষিমুনিবিলাকে ৰজা পৰীক্ষিতক খবৰ কৰিবলৈ আহি সমবেত হৈছে। তেতিয়া ৰজা পৰীক্ষিতে ঋষিসকলক উদ্দেশ্যি মাত্ৰ এটা প্ৰশ্ন কৰিছিলে, যিটো প্ৰশ্নৰ উত্তৰে হ'ল দ্বাদশ স্কন্ধ ভাগৱত। মাত্ৰ এটাহে প্ৰশ্ন।